हेलो फ्रेंड्स मैं आज এটা নতুন রেসিপি লৈ আহিছিলোঁ এটো মাশরুম oyster মাশরুম চাও বাৰু বনাই পেলাই আপোনালোকক দেখাও আয়া এটো পেকেজিং বিলাহী দুটা বিলাহী দিছো পিয়াজ এটা ডাঙৰ আৰু এটা সৰু জলকীয়া আদা নহৰু এটো বাৰু চেলুৱা নাই আৰু মই আলু দি বনাম আলু এটা দিছো কাৰণ ইহঁতে অকল মাশরুম নাখায় সেইকাৰণে এটা দিছো এইখিনি দিব লাগিব দালচিনি জালুক এইখিনি গোটেইখিনি দিব লাগিব গৰম পানী দিছো অকমান মাশরুমখিনি ধুই লৈছো গৰম পানীৰে কুমহিয়া বেছি উতলা পানী নলব কুমহিয়া পানী ধুনীয়াকৈ ধুই পেলাই অলপ সময় দি তাক উঠাই থৈ দিব লাগিব কিন্তু মই সেই সৰু মাশরুম এটা যে পাই সেইটো মই নাজানিলো বাৰু আনিব সৰু সৰুকৈ গৰম পানী কুমহিয়া পানীৰে ধুই মাশরুমখিনি ধুনীয়াকৈ সৰুকৈ কাটি ললো মই তাৰপিছত এতিয়া পিয়াজখিনি কেৰাহীত দিম অকমান পিয়াজখিনি এনেকৈ ভাজিব খিনি ভাজি লৈছোঁ ইমানো বেছি নাভাজোঁ তেল কমাই দি ইয়াতে গোটেইখিনি মই দি দিম জালুক আদা নহৰু দালচিনি আকৌ বিলাহীখিনি দিলোঁ দুটা বিলাহীখিনি দি তাত অকণমান সময় লৰাই বিলাহীৰ যিটো অলপ কেঁচা পানীৰ ভাগ আছে এইটো ওলাই যাব এইটো মাশরুমটো অকণমান তেলত ৰঙচুৱাকৈ ভাজি ল'ম যাতে কালাৰটো অকণমান আহে জাষ্ট অকণমান তেল বেছি দিয়ে না তেজপাত দি গ'লোঁ এটা এইমাত্ৰ এই মছলাখিনি দি দিছোঁ মছলাখিনি গোটেই ইয়াতে চলাই দিওঁ মছলাখিনি ভাজিছিলোঁ যে মছলাখিনি আপোনাৰ কি হ'ল অকণমান কালাৰটো মছলাই নিজে তেল এৰি দিব লাগিব যেতিয়া এৰিব এইটো পানীখিনি এৰিলে তেল পানীখিনি ফুৰি গ'ল তেল ওলাই গ'ল এতিয়া মই ইয়াত সোৱাদ অনুযায়ী পানীখিনি দিম আৰু যিখিনি পৰিমাণৰ পানী লাগে সেইখিনি দিম মাশরুমখিনি এতিয়া এইটো হৈছে মছলাখিনি গোটেই সম্পূৰ্ণ হ'ল পানী দিছোঁ অকণমান দিছোঁ দেই মই আলু দিয়া বুলি ক'লোঁ যে অকণমান লাগিব যদি ঘৰৰ মানুহ আমাৰ বেছি সেইটো কাৰণে দুটা আলু দিছোঁ এক পেকেট মাশরুমেদি নহয় মাশরুমখিনি দি দিলোঁ দিয়া হ'লে মাত্ৰ এই জাষ্ট দিছোঁ মাশরুমখিনি দি পেলাই এতিয়া অলপ সময় থাকি থ'ম উতলাত ধনিয়া পাত দি পেলাই তাক নমাই দিম এতিয়া মাশরুমখিনি হৈ গ'ল ধুনীয়াকৈ মই তাত ধনিয়া পাত দিছোঁ ধুনীয়াকৈ এতিয়া পৰিৱেশ কৰি খোৱাৰে কথা ধুনীয়া হৈছে